জন্মৰ পৰিচয় পত্ৰ বনাওক মাত্ৰ 1 মিনিটত। हेलो गाइस আপনার জন্মর সার্টিফিকেট লাগি বহুত বিভ্রান্তি করডা বা বহুত হুলস্থুল করডা আর সোশ্যাল মিডিয়া পুরা তুলপার লাগিয়েছে মানে বয়স্ক মানুষের জন্ম সার্টিফিকেট লাগে। আপনার জন্ম সার্টিফিকেট লাগি অত চিন্তা করবা না, কারণ আমি একটা ভিডিও ক্লিপ লাগাইমু, ধ্যান দিয়া দেখবা ভিডিও ক্লিপটা। জন্ম সার্টিফিকেট কার লাগে, কিলা বানাইতে লাগে আর কিলা মানে বানাইলে আপনার জন্ম সার্টিফিকেটটা পাইবা। আর গরিব মানছে মানে কিলা মানে পাইবা, উনিয়ার 1500-2000 টাকা লাগে, একবারে দিবা না। আপনার ভিডিও ক্লিপটা দেখিয়া কম্পিউটারও যাইবা, কম্পিউটার থেকে আপনার এপ্লাইটা করবা বানাইবা। হয়তো নিজে জানতা না, মোবাইল দেখি এপ্লাই করা, যে জানে তো জানলো আর যে জানে না তো হলে তো জানতো না। যে জানে না কম্পিউটার থেকে গিয়া বানাইবা, যে জানেওয়ালা কম্পিউটার খবর লইবা, সে জানে ওলা কম্পিউটারে গিয়া বানাইবা। হয়তো টাকা 100, 150, 200 খরচ হইতে পারে। মানুষের বেকার 1500-2000 টাকা দিবা না আপনাইতে। আর ভিডিও ক্লিপটা দেখবা, পালা মতে জানেওয়ালা যে জানলে শিখতে পারবো মোবাইল থেকে কিলা বানানি লাগে, কিলা এপ্লাই করা লাগে। আপনিতে অন্তে কি কিছু এপ্লাই করিয়া নিবা। হয়, আপুনি ঠিকই শুনিছে। যদি আপোনাৰ জন্মৰ সাৰ্টিফিকেট নাই, মাত্ৰ 1 মিনিটৰ ভিতৰতে আপুনি 10ৰ পৰা 15 টকা খৰচ কৰি ঘৰতে বহি বনাই ল'ব পাৰিব জন্মৰ সাৰ্টিফিকেট। ঘৰতে বহি লাভ কৰক জন্ম সাৰ্টিফিকেট। ঘৰতে বহি লাভ কৰক জন্ম সাৰ্টিফিকেট। হয়, এই ভিডিঅ'টি যিমান পাৰে আপোনাৰ পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিৰ লগত শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। ঘৰতে বহি লাভ কৰিব জন্মৰ সাৰ্টিফিকেট। কিছুমান সহজ পদ্ধতিত বনাই লওক আপোনাৰ জন্মৰ সাৰ্টিফিকেট। আপোনাৰ বয়স বেছি কিন্তু নাই জন্মৰ সাৰ্টিফিকেট, চিন্তা নকৰিব। মাত্ৰ 10 টকা খৰচ কৰিয়ে লাভ কৰিব জন্ম সাৰ্টিফিকেট। আপোনাৰ বয়স বৃদ্ধি হৈছে, আপুনি এতিয়ালৈকে জন্মৰ সাৰ্টিফিকেট বনোৱা নাই, তেনেহলে চিন্তাৰ কোনো কাৰণ নাই। আপুনি ঘৰতে বহি অতি আৰামতে জন্মৰ সাৰ্টিফিকেট বনাই ল'ব পাৰিব। জানিবলৈ ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ক। হয়, আপুনি এই ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰক, কাৰণ আপোনালোকৰ এটাকৈ শ্বেয়াৰে বেলেগৰ বহুত উপকাৰ হ'ব পাৰে। এতিয়া মই ষ্টেপ বাই ষ্টেপ আপোনালোকক সম্পূৰ্ণ প্ৰক্ৰিয়া জনাইছো, কেনেকৈ কি কৰিব সম্পূৰ্ণকৈ আপোনালোকক জনাইছো। আপোনাৰ হাতত আৰু এটা মোবাইল ফোন নাইবা লেপটপ লৈ বহক। হয়, আপুনি এই ভিডিঅ'টো যদি পিছলৈ দেখিব বিচাৰে, এটা আপুনি শ্বেয়াৰ কৰি কৰবাত থৈ দিয়ক, নাইবা ছেভ কৰি ৰাখক। পিছলৈ আপুনি বেলেগ এটা মোবাইল লৈ নাইবা কম্পিউটাৰত বহি কিনে আপুনি ষ্টেপ বাই ষ্টেপ পিছত কৰি ল'ব পাৰিব। মই এটাকৈ সম্পূৰ্ণ প্ৰচেছ জনাইছো, আপোনালোকে চাই যাব। হয়, ভিডিঅ'টিত এতিয়া এটা লাইক কৰি দিয়ক। 1 নম্বৰটো হৈছে প্ৰথমতে আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো খুলি লওক। হয়, মোবাইল নাইবা কম্পিউটাৰত যিটো ক্ৰম ব্ৰাউজাৰ আছে, ব্ৰাউজাৰ যিটো থাকে, সেই ব্ৰাউজাৰটো আপুনি খুলি লওক। 2 নম্বৰটো তৰিকা হৈছে চাৰ্চত গৈ লিখক সেৱা সেতু আৰু চাৰ্চ কৰি দিয়ক। আপোনাৰ ক্ৰম ব্ৰাউজাৰত চাৰ্চ অপশ্যনত গৈ কিনে সেৱা সেতু বুলি ক্লিক কৰি কিনে সেৱা সেতু বুলি চাৰ্চ কৰি কিনে ক্লিক কৰক। তাৰপিছতেই সেৱা সেতু বুলি লিখা আছে চাওক, তাতে ক্লিক কৰক। আপুনি সেৱা সেতু যদি আপুনি ক্লিক কৰে, ক্লিক কৰাৰ পিছত আপোনাৰ চাৰ্চ কৰাৰ পিছত সেৱা সেতু আহি যাব। তাৰপিছত এই সেৱা সেতুটোত আপুনি ক্লিক কৰিব লাগিব। 4 নম্বৰটো হৈছে এতিয়া প্ৰথমতে চাব লগইন নাইবা ৰেজিষ্টাৰ, তাতে ক্লিক কৰি দিয়ক। লগইন নাইবা ৰেজিষ্টাৰ, আপুনি যদি নতুনকৈ আহিছে, আপুনি ধুনীয়াকৈ নতুন যদি হয় আপুনি তাতে ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰাৰ পিছত আপুনি পুনৰবাৰ লগইন কৰি ল'ব। 5 নম্বৰটো হৈছে নতুন আইডি এটা বনাই লওক। তাৰ পৰা আপুনি নতুনকৈ এটা আইডি বনাই ল'ব লাগিব। যদি আপুনি প্ৰথমবাৰৰ বাবে আহিছে, আপুনি নতুন আইডি এটা বনাই ল'ব লাগিব। তাৰপিছত হৈছে এতিয়া ওপৰত চাব অপশ্যনত 3 ডট আছে, একেবাৰে ওপৰত চাব 3 ডট আছে, এনেকৈ 3টা দাড়ি আছে। এই 3টা দাড়িত আপুনি ক্লিক কৰক। 7 নম্বৰত কি কৰিব, এতিয়া ছাৰ্ভিচ অপশ্যনত ক্লিক কৰক। তাতে ক্লিক কৰাৰ পিছত আপোনাৰ আগত কেইটামান অপশ্যন খুলি আহিব, তাত থকা ছাৰ্ভিচ অপশ্যনত আপুনি ক্লিক কৰিব। তাৰপিছত 8 নম্বৰত কি কৰিব, এতিয়া তাতে চাব চাৰ্চ অপশ্যন আছে, লিখক বাৰ্থ। আপুনি ছাৰ্ভিচত ক্লিক কৰাৰ লগে লগে তাতে আপুনি চাব তললৈ আপুনি এই বাৰ্থ বুলি লিখা আহিব।
এটা সার্চ অপশন থাকিব তাতে আপুনি বাৰ্থ বুলি সেভ কৰি সার্চ কৰিব সার্চ কৰাৰ লগে লগে 9 নম্বৰত আপুনি কি কৰিব এতিয়া আপোনাৰ হাতত দুটা অপশন আছে আহিছে আপোনাৰ হাতত দুটা অপশন আহিছে চাব এটা হৈছে ডিলিট আৰু এটা হৈছে নিউ 10 নম্বৰত কি কৰিব প্ৰথমটো হৈছে নতুনকৈ বনাব বিচাৰিলে তাতে ক্লিক কৰক প্ৰথম যেটো অপশন যদি আপুনি নতুনকৈ আপুনি বাৰ্থ সাৰ্টিফিকেট বনাব বিচাৰিছে তাতে আপুনি ক্লিক কৰক আৰু যদি আপুনি নতুনকৈ নহয় আপুনি আগৰ হয় আপোনাৰ বয়স বৃদ্ধি হৈছে কিন্তু আপোনাৰ জন্মৰ পৰিচয় পত্ৰ নাই তেনেহলে আপুনি দ্বিতীয়টো অপশনত ক্লিক কৰিব এতিয়া অপশন হিচাপে গৈ বাকি কামখিনি কমপ্লিট কৰক আপোনাৰ নাম্বাৰ বিচাৰিব কিবা কিবি নথিপত্ৰ তাতে বিচাৰিব আপুনি তাতে দি কিনে আপুনি সম্পূৰ্ণকৈ আপুনি তাতে দি দিয়ক